নমস্কাৰ, আপুনি চাই আছে মিড ডে 18। মই জয়ন্ত মাধৱ গোস্বামী। প্ৰথমে জনাও গামোচা বিতৰ্কৰ খবৰ। সমন্বয়ৰ বাৰ্তা দিবলৈ গৈ বাংলা সাহিত্য সভাই বিকৃত কৰিলে অসমীয়া স্বাভিমান স্বৰূপ GI টেগ থকা ফুলাম গামোচা। আনকি বঙালীৰ গামোচাও কাটি কৰিলে দুফাল। বাংলা সাহিত্য সভাৰ ৰাজ্যিক সন্মিলনত অসমীয়া আৰু বাঙালী গামোচা জোৰা দি বিকৃত গামোচাৰে আদৰিলে অতিথিক। গুৱাহাটীৰ বৰিপাৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত বাংলা সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক প্ৰতিনিধি সন্মিলনত এই ঘটনা সংঘটিত হয়। বিনা বাক্য ব্যয়ে তেনে বিকৃত গামোচা পৰিধান কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, অসমৰ শিক্ষা উপদেষ্টা ডঃ ননী গোপাল মহন্তই। অকল সেয়াই নহয়, অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকায়ো অকণো সাৰসুৰ নকৰাকৈয়ে পৰিধান কৰিলে এই বিকৃত গামোচা। আৰু এই অনুষ্ঠানটোৰ উদ্যোক্তা বাংলা সাহিত্য সভাৰ ব্যাখ্যা অৱশ্যে সুকীয়া। সমন্বয়ৰ বাৰ্তা দিবলৈহে হেনো তেওঁলোকে এই কাৰ্য কৰিলে। আনকি ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ হাতত এই গামোচা দেখিহে হেনো উদ্বুদ্ধ হৈছিল উদ্যোক্তাসকল। এই দুখন গামোচাৰ যিটো ধাৰণা, এই ধাৰণাটো আমি কিন্তু গ্ৰহণ কৰিছোঁ। এই যে আমি বন্ধন মৈত্ৰী বুলি কৈছোঁ, সেইকাৰণে দুটা বিচ্ছেদ নহয়, আমি যুক্তহে কৰিছোঁ। এইটো চাওক, আৰু এই ধাৰণাটো আমি গ্ৰহণ কৰিছোঁ ইয়াৰ পৰা। স্বয়ং অসমৰ সংস্কৃতি মন্ত্ৰী ডিঙিত আপুনি চাওক, তেখেতে কোন অনুষ্ঠানত দিছিল আমি নাজানো, কিন্তু এইটো আমালৈ যেতিয়া আহিল আমি ভাবিলোঁ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিসকল মানুহ আছে, বিশেষকৈ বৰাকৰ এটা অভিমান আছিলে, বৰাকৰ মানুহবিলাকক আৰু বেছিকৈ আমি আনিব লাগে যে আমি একেটা অসমৰ অসমীৰ সন্তান। বৰাক কিন্তু অসমৰ বাহিৰত নহয়, আহক একেলগে মিলি আমি অসমীয়া ভাষা বাংলা ভাষা চৰ্চা কৰোঁ, মাতৃভাষা ধাত্ৰভাষা। এই কামবিলাকত অনুগ্ৰহ কৰি যিসকলে আমাক হয়তো ভুল বুজি পাইছে, মই কৰজোৰে চবৰ ওচৰত বিনতি কৰিছোঁ, আপোনালোকে অনুগ্ৰহ কৰি আমাক ভুল নুবুজিব। আপোনালোকে আমাক আৰু বেছিকৈ আশীৰ্বাদ কৰক। আমি বৰ ডাঙৰ এটা মৈত্ৰীৰ বাৰ্তা লৈ গৈ আছোঁ। ইফালে বাংলা সাহিত্য সভাৰ সৈতে অংগাংগীভাৱে জড়িত প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে আগবঢ়াইছে প্ৰতিক্ৰিয়া, আৰু তেওঁৰ প্ৰতিক্ৰিয়া লক্ষণীয়। শুনো আহক কি কয় প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে। আমি দুয়োটা উপত্যকাক আমি সমন্বয় যিটো আনিব বিচাৰিছোঁ বাংলা সাহিত্য সভাৰ পৰা, সেইটো কিন্তু বৰঞ্চ মানে সকলোৱে সমৰ্থন কৰিব লাগে। আজি অসমৰ যিটো পৰিস্থিতি, যিটো জনগাঁথনি যদি আমি কওঁ, আমাৰ অসমৰ 13টা জিলা আজি অসমীয়াৰ হাতত নাই। আজি আপুনি 13টা জিলাত আপুনি মেখেলা পিন্ধা মহিলাক আপুনি দেখা নাপাব। আপুনি আজি চৰ চাপৰিত গ'লে বিহু পাতিব নোৱাৰে, দুৰ্গা পূজা পাতিব নোৱাৰে। আৰু এইকাৰণে সেইটো কাৰ এজেণ্ডাটো আমি ভালকৈ জানো। কোনে বিতৰ্ক কৰিব বিচাৰিছে, কোনে ডিভাইড কৰিব বিচাৰিছে বঙালী সমাজ আৰু অসমীয়া সমাজক। এই বঙালী সমাজ আৰু অসমীয়া সমাজক ডিভাইড কৰি পেলাই আজি অসমৰ কি পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতি কি। আমি যিমানেই আমি সাহিত্য সভা বনাওঁ, সাহিত্য সভা তেতিয়ালৈকে টিকি থাকিব যেতিয়া সংখ্যা থাকিব, নহ'লে এইটোতো আৰু সাহিত্য সভা হৈ নাথাকে। আমি যদি টোটেলি মাইনৰিটি হৈ যাওঁ, তেতিয়াহ'লেতো আপোনাৰ সাহিত্য সভাৰ একো কাম নাথাকে। আৰু সাহিত্য মানে কি? সাহিত্য মানে ভাষা। যদি মোৰ ভাষা বিলুপ্ত হৈ যায়, তেতিয়া মোৰ কালচাৰো বিলুপ্ত হৈ যাব। মোৰ ধৰ্ম যদি বিলুপ্ত হৈ যায়, তেতিয়া মোৰ ভাষাও বিলুপ্ত হৈ যাব। আৰু মোৰ কালচাৰ যদি বিলুপ্ত হৈ যায়, তেতিয়া মোৰ আইডেণ্টিটিও বিলুপ্ত হৈ যাব। সেইকাৰণে আজি আমাৰ অসমৰ যিটো পৰিস্থিতি, আমি যদি অসমীয়া হিচাপে থাকিব লাগে, আমি হিন্দু হিচাপে সনাতনী ধৰ্ম মানে বিশ্বাস কৰা মানুহ হিচাপে যদি আমি থাকিব লাগে, তেতিয়াহ'লে কিন্তু বঙালী ভাষী, অসমীয়া ভাষী সকলোৱে মিলি মৰম প্ৰীতিৰে আমি থাকিব লাগিব। আৰু সেইটো মেছেজটো আজি বাংলা সাহিত্য সভাই দিছে। একপিনে আপোনাৰ অসমীয়া গামোচা, আনপিনে বঙালী গামোচা, তাৰ যিটো মিলন, সেই মিলনটোৱে কিন্তু আগন্তুক দিনক অসমক ৰক্ষা কৰিব পাৰিব, শক্তিশালী কৰিব পাৰিব। মালিগাঁও বাংলা সাহিত্য সভাই সভাত অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা তুলুঙা মন্তব্য দিলে। এখন গামোচা, আমাৰ গামোচাৰ ছবিমানৰ লগত এখন বাংলা গামোচা মাজে মাজে জইন কৰি দিলে। তেখেতে কৈছে এই কথাটো বৰ ডাঙৰ কথা নহয়। মই ৰণোজ পেগু ডাঙৰীয়াক আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি
যিখন সাহিত্য সভালৈ গৈছিলে বাংলা সাহিত্য সভা তাত আপুনি ক'লে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটো আছে আৰু লগতে লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ ফটো আছে আমাৰটো নহয় তাতে আপুনি ভুল গ'ল তেতিয়াহ'লে একেখন ফটোৰ দুফাল কৰি পেলাই এফালে যদি আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ লগাই দিলে হয় আনফালে যদি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যদি ফটো লগাই দিলে হয় তেতিয়াও আপুনি ক'লে হয় যে তেওঁলোকে আচলতে বাংলা সাহিত্য সভাই মানে সাহিত্য সভাটো জীয়াই ৰাখিবলৈ বিচাৰিছে ইমান তুলুঙা মন্তব্য এজন মন্ত্ৰীৰ পৰা অসমৰ ৰাইজে কিন্তু নিবিচাৰে এখন গামোচা অসমৰ স্বাভিমান যিখন গামোচা মাজতে চিলাই লৈ পেলাই এটা চাইডে আপোনাৰ বাংলা গামোচাখন লগাই দিছে আন চাইডে অসমীয়া গামোচা যিখন গামোচাক লৈ পেলাই আজি পৃথিৱীৰ বুকুত অসমৰ চিনাকি পৰিচয় আছে সেইখন গামোচাৰ লগত কিন্তু বাংলা গামোচাখন কোনো পধ্যে সংযোগ কৰাটো আমি নিবিচাৰোঁ তেওঁ কোৱাৰ দৰে যদি হয় তেতিয়াহ'লে একেখন ফটোতে ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াৰৰ এখন ফটো লগাই আন চাইডে এফাল ফালি লৈ পেলাই তাতে লক্ষ্মীনাথ বেজবৰুৱাৰ ডাঙৰৰ ফটো লগাই দিব লাগিছিল তেতিয়া কম খৰচতে দুইজন বাংলা সাহিত্য সভাত দুইজন সাহিত্যিকৰে ফটোখন সন্নিৱিষ্ট হ'ল হয় গতিকে তুলুঙা মন্তব্য দিয়া কথাটো আমি গৰিহণা দিছোঁ গতিকে এখন গামোচা এটা চাইডে বাংলা গামোচা এটা চাইডে অসমীয়া গামোচা লগাই দিয়াটো আমি সম্পূৰ্ণৰূপে ইয়াক গৰিহণা দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এই কথাবোৰ এবাৰ চকু দিয়ক অন্যথা কিন্তু এই কথাবোৰে এটা সময়ত হয়তো আপোনালোকক বিপদত পেলাব পাৰে তেনেধৰণৰ হ'ব নালাগিছিল কাৰণ যদি আমাৰ যিখন অসমীয়া গামোচা আৰু বাংলাৰ যিটো গামোচা সেইটো পৃথকে পৃথকে দিলে ভাল আছিল কিন্তু ইতিমধ্যে এইটো সমন্বয় বুলি এটা কথা ব্যক্ত কৰিছে গতিকে সমন্বয় হিচাপে ল'লে এইটো এটা সুকীয়া কথা আৰু ইফালে গামোচা বিতৰ্কক লৈ ডুমডুমাত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ অসমীয়া স্বাভিমান গামোচা বিকৃত কৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰো পুত্তলিকা দাহ বাংলা সাহিত্য সভাৰ কাৰ্যসূচী বৰ্জনৰ হুংকাৰ দোষী বিষয়া কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দাবী জনাই প্ৰতিবাদকাৰী দল সংগঠনসমূহে মুখ্যমন্ত্ৰীক দল সংগঠনসমূহে জনাইছে এই দাবী এয়া ডুমডুমাত প্ৰতিবাদৰ দৃশ্য আমি দেখুৱাইছো অসমীয়াৰ স্বাভিমান জিআই টেগ লাভ কৰা অসমীয়া গামোচাক বিকৃত ৰূপত উপস্থাপন কৰা হ'ল বিকৃত ৰূপত গামোচা তৈয়াৰ কৰি অতিথিক আদৰণি জনোৱা হ'ল আৰু এই কাৰ্যৰ বিৰুদ্ধাচৰণ কৰি এতিয়া ৰাজপথলৈ ওলাই আহিছে দল সংগঠন শিক্ষামন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰিছে সাংস্কৃতিক মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি ডুমডুমাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কেইবাটাও দল সংগঠনে মুখ্যমন্ত্ৰীক এই দল সংগঠনসমূহে কেইবাটাও দাবী জনাইছে বাংলা সাহিত্য সভাৰ কাৰ্যসূচী বৰ্জনৰ হুংকাৰ দিছে দোষী বিষয়া কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাই প্ৰতিবাদী দল সংগঠনসমূহে স্বাভিমানী গামোচাই ন্যায্যতা পাব আৰু গাঁৱৰ শিপিনীয়ে ন্যায্যতা পাব এইখিনি আমি আশা কৰিছিলোঁ কিন্তু পৰিতাপৰ বিষয় দুৰ্ভাগ্যজনক বিষয় অসমৰ গামোচাখন সমন্বয়ৰ সৃষ্টি কৰিবলৈ যাওঁতে অসমীয়া গামোচাখনক বিকৃত উপস্থাপন কৰিব বিচাৰিছে এই কথাটো আমি কোনো কালে সহ্য নকৰোঁ সদৌমৰাণ ছাত্ৰনে এই ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই ঘটনাটোক হাত উজান দিছে অসমৰ দুগৰাকীমান মন্ত্ৰী বিষয়া কৰ্মচাৰী গৈছে বিমল বৰা ৰণোজ পেগুৰ দৰে ব্যক্তি আচলতে এই কূট কৌশলক যিটো হাত উজান দিছে অসমীয়া গামোচাক বিকৃত কৰাৰ ৰূপটো হাত উজান দিছে গতিকে এই ঘটনাৰ ধিক্কাৰযোগ্য গৰিহণাযোগ্য আমি বিমল বৰা আৰু ৰণোজ পেগুৰ প্ৰত্যাহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এইসকল মন্ত্ৰী আৰু বিষয়া কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অসমীয়া থলুৱা শিপিনীৰ যিখন গামোচা অসমীয়া স্বাভিমানৰ যিখন গামোচাখনৰ ন্যায্যতা দিবৰ কাৰণে আমি দাবী জনাইছোঁ এই অসমীয়া গামোচাখনৰ অসমীয়া জাতিৰ আৱেগক লৈ যি তেওঁলোকে যি কৰিলে দেখিবলৈ পাইছোঁ যিজনৰ কাৰণে তেওঁলোকে দুখন গামোচা সংযোজন কৰি কি সমন্বয় সৃষ্টি কৰিব বিচাৰিছে আমি বুজা নাই আচলতে অসমীয়া জাতিৰ আৱেগ হয় অসমীয়া জাতিৰ সন্মান গামোচাখন সেই গামোচাখন এনে বিকৃতকৰণ কৰাৰ পিছত সেই দুজনকৈ মন্ত্ৰী কাম নাইকিয়া মন্ত্ৰীসকলে কান্ধত লৈ যি হাঁহি মাৰিছে জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা আৰু এটা কথা স্পষ্ট আমি বুজিবলৈ পাইছোঁ 5 বছৰ তেওঁলোকে হাকৰত থাকোঁতে আধা গামোচাখন তেওঁলোকে খাই পেলালে আৰু যদি 5 বছৰ তেওঁলোকে হাকৰত থাকে তেওঁলোকে গোটেই অসমীয়া জাতি গামোচা সংস্কৃতি সকলো শেষ কৰি দিব আমি ডুমডুমা অঞ্চলত আমি বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনে এটা কথা কৈ দিছোঁ যে বঙালী সাহিত্য আমাৰ নামৰ সংগঠনটোৰ একো অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু ডুমডুমাত অনুষ্ঠিত হ'ব নোৱাৰে যদি তেওঁলোকে অনুষ্ঠিত কৰিবলৈ ইয়াত চেষ্টা কৰে তেতিয়াহ'লে কিন্তু তেওঁলোকে বাধাৰ সন্মুখীন হ'ব আৰু তীব্ৰ বাধাৰ সন্মুখীন হ'ব আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি राइजिंग इंडिया का मेरे लिए मतलब है
देश के 125 करोड़ लोगों के स्वाभिमान का राइज होना, देश के आत्मगौरव का राइज होना। आज पूरा विश्व भारत के इस उदय को, राइजिंग इंडिया को मान दे रहा है, सम्मान दे रहा है। ये राइजिंग इंडिया की एक ऐसी तस्वीर है जिस पर हर हिंदुस्तानी को गर्व होगा। Poonawalla FinCorp presents News 18 Rising India Real Heroes. 29th and 30th March on News 18 Network. Presented by Poonawalla FinCorp Limited, enabling dreams. কেবল স্ট্রং নহয়, মাইথান স্ট্রং, মাইথান স্টিল নির্মাণৰ মানদণ্ড। মিড-ডে 18ত এটা ব্ৰেকিং নিউজ। ঠিকাদাৰ অনিল দাসৰ ঘৰত আয়কৰ বিভাগৰ অভিযান। হেঙেৰাবাৰীস্থিত ঘৰত চলিছে আয়কৰ বিভাগৰ অভিযান। মিৰ্জাস্থিত কাৰ্যালয়তো চলিছে আয়কৰৰ অভিযান। আয়কৰ বিভাগৰ লোক ঘৰত আছে ঠিকাদাৰ অনিল দাসৰ ঘৰত। আমি এই মুহূৰ্তত জনাইছোঁ আয়কৰ বিভাগৰ এটা দলে ঠিকাদাৰ অনিল দাসৰ ঘৰত অভিযান চলাইছে। হেঙেৰাবাৰীস্থিত ঘৰত অভিযান, সমান্তৰালকৈ মিৰ্জাস্থিত কাৰ্যালয়তো চলিছে আয়কৰৰ দলৰ অভিযান। এই অভিযানে যথেষ্ট তাৎপৰ্য বহন কৰিছে। বিভিন্ন তথ্য লাভ কৰাৰ পাছতে হেঙেৰাবাৰীস্থিত ঘৰত অভিযান চলাইছে, লগতে মিৰ্জাস্থিত কাৰ্যালয়তো অভিযান চলাইছে আয়কৰ বিভাগে। ঠিকাদাৰ অনিল দাসৰ ঘৰত এই অভিযান বৰ্তমানেও অব্যাহত আছে। জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে সংযুক্ত হৈছো। ঋত্বিক, কি খবৰ আছে আপোনাৰ ওচৰত? আয়কৰ ফাঁকিৰ কিবা অভিযোগ আছিল নেকি ঠিকাদাৰ অনিল দাসৰ বিৰুদ্ধে? জয়ন্ত, বৰ্তমান সময়ত যিহেতু মাৰ্চ এণ্ডিং আহি আছে আৰু তাৰ সমান্তৰালভাৱে বহু লোকে তেওঁলোকৰ যি ইনকম টেক্স সেইখিনি আয়কৰ বিভাগৰ ওচৰত তেওঁলোকে ফাইল কৰে, কিন্তু সেই সময়ছোৱাতে দেখাই যায় যে বহু খেলি মেলি পোৱা যায় তেওঁলোকৰ যি ইনকম টেক্স ৰিটাৰ্ণত থাকে। আৰু তাৰ পিছতে আয়কৰ বিভাগৰ দলে সেই যিসকল ব্যৱসায়ী আছে বা চৰকাৰী বিষয়া কৰ্মচাৰী যিসকল আছে তেওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ অভিযান আৰম্ভ কৰে। হয়তো যি যোৱাটো যি ফাইনেন্সিয়েল বৰ্ষত বিত্তীয় কিবা খেলি মেলি পোৱাৰ কাৰণে বৰ্তমান সময়ত অনিল দাসৰ কাৰ্যালয়, তেওঁৰ কেইবাটাও বাসগৃহ, সেই স্থানসমূহত আয়কৰ বিভাগৰ অভিযান আৰম্ভ হৈছে। আৰু ইয়াত তেওঁলোকে নথি পত্ৰ পৰীক্ষা কৰিব, যিসমূহ তথ্য ইনকম টেক্স ফাইল কৰোঁতে তেওঁলোকে দিছিল সেই তথ্যখিনি তেওঁলোকে পৰীক্ষা কৰিব। আৰু তাত যদি তেওঁলোকে কিবা খেলি মেলি পায়, তেওঁৰ বিৰুদ্ধে যি আয়কৰ বিভাগৰ আইন আছে সেই আইনত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। দুটা স্থানত অভিযান চলাইছে ঋত্বিক। কিমানজনীয়া দলে এই অভিযান চলাইছে? অনিল দাসো আছে অভিযানত লগত? মই বৰ্তমান উপস্থিত আছো অনিল দাসৰ যি হেঙেৰাবাৰীস্থিত এটা ঘৰত, আৰু তাত প্ৰায় ৬-৭জনীয়া এটা দল আয়কৰ বিভাগৰ আছে। তাৰ লগতে সুৰক্ষাৰ বাবে অসম আৰক্ষীৰ বেটেলিয়ানৰ দলো লগত আছে। আৰু বাকী স্থানসমূহৰ তথ্য বৰ্তমান সময়লৈকে মই জানিব পৰা হোৱা নাই। আমাৰ আন সাংবাদিক তাত আছে, সেই সাংবাদিকসকলে তথ্য প্ৰকাশ কৰিব পাৰিব। কিন্তু বৰ্তমান সময়ত অনিল দাসৰ যি হেঙেৰাবাৰীস্থিত বাসগৃহ আছে সেই বাসগৃহত অভিযান চলি আছে প্ৰায় ১ ঘণ্টা ধৰি। নিশ্চয়, ধন্যবাদ ঋত্বিক। বিদায় জনাম। পৰৱৰ্তী সময়ত অধিক খবৰ লাভ কৰিম, পুনৰ সংযুক্ত হ'ম। জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে জনাইছে বিভিন্ন ধৰণৰ নথি পত্ৰ পৰীক্ষা কৰা হ'ব। প্ৰায় ১ ঘণ্টা ধৰি অভিযান চলি আছে। ৭জনীয়া এটা দল, আয়কৰ বিভাগৰ এটা ৭জনীয়া দলে ঠিকাদাৰ অনিল দাসৰ হেঙেৰাবাৰীস্থিত বাসগৃহত এই অভিযান অব্যাহত ৰাখিছে। পুনৰ আহিছোঁ গামোচা বিতৰ্কৰ খবৰলৈ। বাঙালী সাহিত্য সভাৰ অনুষ্ঠানত অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাক বিকৃত কৰাক লৈ শিৱসাগৰতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে কাৰ্যক শিৱসাগৰতো বিভিন্ন দল সংগঠনে ধিক্কাৰ জনাইছে। সমন্বয়ৰ নামত গামোচাক বিকৃত ৰূপ দিয়া কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে আহোম সেনা, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্নজন সমাজ সচেতন ব্যক্তিয়ে। আগবঢ়াম শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ ৰিপৰ্ট।
হয়, বাঙালী সাহিত্য সভাৰ এক অনুষ্ঠানত, গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গামোচাক বিকৃত ৰূপত তেওঁলোকে সম্বৰ্ধনা জনোৱা গামোচাক বিকৃত ৰূপত উলিয়াই অনা এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে শিৱসাগৰৰ বিভিন্ন দল সংগঠন, সমাজ সচেতন ব্যক্তিয়ে। শিৱসাগৰতো এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশেষকৈ গামোচা বিকৃত ৰূপত বৈ উলিওৱা বিকৃতকৰণ কৰা গামোচাক ৰাজহুৱা অনুষ্ঠানত সেই গামোচা বুলি পৰিচয় কৰা এটি সম্বৰ্ধনা জনোৱা এই ধৰণৰ কাৰ্যক কোনো ধৰণে সহ্য কৰিব কৰা নহ'ব বুলি স্পষ্ট কৰিছে বিভিন্ন দল সংগঠনে। আৰু এই সন্দৰ্ভত আমি জানিব বিচাৰিম, ইয়াত আহোম সেনাৰ বিষয়ববী আছে কেন্দ্ৰীয় সমিতিৰ, কি ক'ব? প্ৰথম কথা হৈছে এইটো অসমীয়াৰ যিটো স্বাভিমানৰ প্ৰতীক গামোচাক আচলতে সন্মান কৰি পিনে এইটো কৰা হৈছে। আৰু এখন আমি নাম দিছোঁ আমি আহোমৰ পৰা এখন কা গামোচা, অৰ্থাৎ যিসকল এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ যোগেদি যিখিনি মানুহ অসমলৈ আহিব, সেই মানুহখিনিক আদৰিবৰ কাৰণে শিলাদিত্য আৰু তেওঁ সংগু পংগুসকলে আচলতে এই গোটেই ব্যৱস্থাটো কৰিছে। আৰু অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ স্বৰূপ এই গামোচাখনক যিবোৰ মানুহ আচলতে বিকৃত ৰূপত উপস্থাপন কৰিব তাৰ বিৰুদ্ধে আমি কাম কৰিম। গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে উজনি অসমৰ যিবোৰ অঞ্চলত আমাৰ সাংগঠনিক ভেটি আছে, এই গোটেই অঞ্চলসমূহত যদি কোনোবা মানুহে এনেকুৱা গামোচা কাৰোবাক পিন্ধোৱা দেখোঁ আমাৰ চকুৰ দৃষ্টিগোচৰ হয়, তেনেহ'লে সিহঁতক পিটা হ'ব। আৰু যিখিনি মানুহে আচলতে এই গোটেই বিষয়টোত আচলতে তেওঁলোকক উদগনি জগাইছে যে খুব ভাল হৈছে বুলি কৈছে, সমন্বয়ৰ প্ৰতীক বুলি কৈছে, তেওঁলোককো ক'ব বিচাৰিছোঁ, অসমৰ মানে স্বনামধন্য ব্যক্তিসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে অকণমান কথাবোৰ অকণমান বিবেচনা কৰি চাব যে কাৰোবাৰ ওচৰত মানে নিজকে শ্ৰেষ্ঠ দেখুৱাবলৈ গৈ স্বাভিমানৰ প্ৰতীকক আপোনালোকে অপমান কৰিবলৈ চেষ্টা নকৰিব। যিহেতু এই গামোচাখনি লৈ ছবছৰীয়া অসম আন্দোলনত প্ৰতীক হিচাপে ব্যৱহাৰ কৰি আমাৰ হাজাৰ হাজাৰ আচলতে যুৱকে আচলতে আন্দোলনত নামি পৰিছিলে, 855 জন মানুহ শ্বহীদ হৈছিলে। আৰু এই গামোচাক তেওঁলোকে বিকৃত ৰূপত উপস্থাপন কৰিব আৰু এইটো আমি চাই থাকিম, এইটো কেতিয়াও নহয়। হয়, স্বয়ং শিক্ষামন্ত্ৰীৰ উপস্থিতিত, সাংস্কৃতিক মন্ত্ৰীৰ উপস্থিতিত এই ধৰণৰ কাণ্ড কৰা হ'ল। তেওঁলোকেও গামোচা বিকৃতকৰণ কৰি উলিওৱা গামোচা আঁৰি ল'লে ডিঙিত, কি ক'ব? তাত কি মহৎ উদ্দেশ্য জড়িত হৈ আছে সেয়া আমি গম নাপাম। এগৰাকী সাধাৰণ নাগৰিক হিচাপে কিন্তু এয়া খুব দৃষ্টিগত হৈছে বুলি মই ক'ব বিচাৰিম। সেইখন কেতিয়াও গামোচা হ'বই নোৱাৰে, হয়তো তেওঁলোকে বেলেগ নাম দিব লাগিব তাক। আমি গামোচা বুলি ক'লে আমাৰ দৃষ্টিভংগীত, অসমীয়া দৃষ্টিভংগীত আমি যিখন গামোচা ৰূপ আমাৰ চকুৰ আগলৈ আহে, সেই ৰূপটো সেইখন গামোচাত আমি দেখা নাপাওঁ, কেতিয়াও দেখা নাপাওঁ। আৰু সমন্বয় ঘটাবলৈ গ'লে বহু ক্ষেত্ৰত সমন্বয় ঘটাবৰ পৰা ব্যৱস্থা আছে। তেওঁলোকৰ গামোচাখনৰ আমাৰ গামোচাখনৰ মাজত সানমিহলি নকৰিলেও হয়। একেখন মঞ্চতে যদি তেওঁলোকে সেইখন গামোচাও বেলেগে পিন্ধালেহেঁতেন, আমাৰ নিজৰ গামোচাখনো পিন্ধালেহেঁতেন, তেতিয়া আমি সমন্বয় বুলি ক'লোহেঁতেন। কিন্তু ইখনৰ লগত সিখন একেলগে বৈ বা একেলগে যোৰা দি চিলাইয়ে দিছেনে তেওঁলোকে বৈছে সেয়া কথাটো গম নাপাম। কিন্তু আমাৰ যি স্বাভিমান, অসমীয়া স্বাভিমান হৈছে গামোচাখন। আমি আমাৰ বয়োজ্যেষ্ঠজনক সেই গামোচাখনেৰে আমি সন্মান প্ৰদৰ্শন কৰোঁ, মান দিওঁ, মান ধৰোঁ। বিয়াত হওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰত, বিহু আহি আছে, বিহুত বা প্ৰিয়জন বা আমাতকৈ যিসকল সৰু তেওঁলোকক আমি চেনেহৰ প্ৰতীক হিচাপে গামোচাখন প্ৰদান কৰোঁ। গতিকে বাংলা যিখন গামোচা, সেই গামোচাখন কেতিয়াও আমি তেনেধৰণে ব্যৱহাৰ কৰা দেখা পোৱা নাই। আমি যেতিয়া কাৰোবাৰ ডিঙিত গামোচাখন আঁৰি দিওঁ, তেখেতৰ প্ৰতি আমি সেয়া সন্মান প্ৰদৰ্শন কৰোঁ। কিন্তু সেই গামোচাখনে তেনেকুৱা ধৰণৰ সন্মান প্ৰদৰ্শন কৰে নে নকৰে আমি নাজানো, কিন্তু আমাৰ গামোচাখনে সেই সন্মান প্ৰদৰ্শন কৰে। গতিকে আমাৰ চকুত সেয়া দৃষ্টিগত হৈছে আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ সমন্বয় সাধন কৰিবলৈ নাযায়, তাৰ প্ৰতি আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে মিড ডে 18ত লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়